শ্ৰদ্ধাৰ মানিকপুৰ প্ৰেছ ক্লাবৰ সন্মানীয় সাংবাদিক বন্ধুসকল, আমি এই যি দুদিনত মানিকপুৰ আঞ্চলিক পঞ্চায়ত গঠনৰ ক্ষেত্ৰত যি ঘটনা পৰিঘটনাবিলাক হৈ গ'ল, আমি ইমান দিনে এই দুদিনত যিখিনি কথা বা তথ্য দিব লগা আছিল আমি তথ্যখিনি দিছিলোঁ যদিও আপোনালোকক মাতি আনি আমাৰ কথাখিনি কোৱা নাছিলোঁ। এইকাৰণে যে যিহেতু ঘটনাখিনি কেনেধৰণে আৰম্ভ হ'ল, কি হ'ল, এই বস্তুখিনি আমি পুংখানুপুংখভাৱে চালি জাৰি চাইহে আমি ভাবিছোঁ যে আপোনালোকক জ্ঞাত কৰিম আৰু ৰাইজক সঁচা মিছা যিখিনি কথা, এই কথাখিনি ৰাইজৰ আগত আপোনালোকৰ জৰিয়তে আমি জ্ঞাত কৰিম। সেই উদ্দেশ্যতে আজি আপোনালোকক মাতি অনা হ'ল। আমি 18 তাৰিখৰ যি ঘটনা, প্ৰথমে সেই ঘটনালৈকে যাব লাগিব। আপোনালোকে জানে যে ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এই আঞ্চলিক পঞ্চায়ত গঠনৰ ক্ষেত্ৰত 3জন আমাৰ নিজৰ সদস্য আছে, কংগ্ৰেছৰ 3জন সদস্য আৰু এজন ৰাইজৰ দলৰ পৰা মানিকপুৰত বিজয়ী হৈ আহিছে। তো যিকোনো এটা দলে এই গঠন কৰিব লগা হ'লে সংখ্যাৰ যিটো অভাৱ, সেই কথাটো তেখেতসকলেও কৈছে আৰু আমি কৈ আছোঁ। কিন্তু আমাৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ইতিমধ্যে এজন কংগ্ৰেছৰ পৰা জিকি অহা প্ৰাৰ্থীয়ে আমাৰ লগত যোগদান কৰিলে আৰু সেই তথ্য আমি আপোনালোকক জনাইছোঁ। তো তাত যেতিয়াই এই গঠন প্ৰক্ৰিয়া আৰম্ভ হ'ল, তাত দেখিলে যে বহু ঘটনা পৰিঘটনা হ'ল, সেইখিনি ৰাইজে দেখিছে। পিছৰ যিখিনি নেপথ্যৰ ঘটনা, এই ঘটনাখিনি কিন্তু দেখা নাই। সেই কথাখিনি কোৱাৰ উদ্দেশ্যে এইখিনি আপোনালোকক আহ্বান কৰা হৈছে। প্ৰথম দিনত আমাক যিখিনি দোষাৰোপ কৰা হ'ল যে মানিকপুৰত এনে এটা ৰাজনৈতিক ঘটনা সংঘটিত হ'ল বা আমাক বহু অপযোগ দিয়া হ'ল, তাত ভিডিঅ'বোৰত দেখিছে। কিন্তু আমি তাত কোনো তেনেকুৱা এটা ব্যৱহাৰ কৰা নাই য'ত মানিকপুৰৰ ৰাজনৈতিক বাতাবৰণ বেয়া হ'ব। তাত কংগ্ৰেছৰ যিজন বঙাইগাঁও জিলাৰ সভাপতি গিৰীশ বৰুৱা ডাঙৰীয়া, তেখেতে কিন্তু উচ্চবাচ্য কৰি গোটেই পৰিৱেশটো এনে এটা পৰিৱেশলৈ লৈ গ'ল যে কোনোবাই ভণ্ডামি গুণ্ডামি কৰিলে নামটো কাৰোবাৰ ওচৰত লৈ গুচি গ'ল। আমাৰ নামতো তেখেতসকলে যিমান ক'ব লগা আছিল তেখেতসকলে ক'ল, তেখেতসকলৰ বাক্যবিলাক শুনিলোঁ আমি। এতিয়া তাৰ লগে লগে ৰাইজৰ দলৰ যিজন প্ৰতিনিধি আছে, তেখেতেও আদৰ্শগত ৰাজনীতিৰ কথা কয়। তেখেতৰ আপোনালোকে যিখিনি ছ'চিয়েল মিডিয়া ৰিপৰ্ট, আপোনালোকে তেখেতৰ প্ৰফাইল চাব, তাত তেখেতৰ যিখিনি ক'বলগীয়াখিনি তেখেতে প্ৰফাইলত দি থাকে। আমিও দেখিছোঁ তেখেতে কয় আদৰ্শগত ৰাজনীতি কৰিব, কিন্তু আদৰ্শগত ৰাজনীতি ক'ত? তেখেতে আজিলৈকে সৰ্বাধিকভাৱে তেখেতে আমাৰ সদস্যসকলৰ লগত যোগাযোগ কৰি আছে। কি কাৰণত? এইটো আদৰ্শ নেকি? যদি বিজেপিয়ে কোনোবা এজনক দলত যোগদান কৰাৰ কাৰণে তেখেতসকলৰ জ্বলন হৈছে বা কিবা দেখিছে আৰু তেখেতে উন্নয়নৰ স্বাৰ্থত কোনো কাৰণতেই আমি বেলেগ ধৰণে ৰাজনীতি কৰা নাছিলোঁ। তেখেতে আহিব বিচাৰিছে, আমি আনিব গৈছোঁ। আমাৰ কথামতে তেখেতে উঠা বহা কৰা নাই। কিন্তু পিছত গৈ দেখা পালোঁ যে যোৱাকালি এটা তেখেতসকলে নিউজ দিলে যে তাত সম্পূৰ্ণৰূপে কথাখিনি ঠিকে কৈছে, কিহতনো প্ৰতিবাৰ এটা কথা কৈছে যে অসন্মতি। কিহৰ অসন্মতি? তেখেতক জোৰ কৰি উঠা হৈছে। তেখেত কেঁচুৱা নেকি? এই যিটো যোগদান কাৰ্যসূচীয়ে এটাত নিশ্চয় ক'ৰবাৰ লগত যদি দুজন মানুহৰ কথা হয়, তাত নিশ্চয় এই ধৰণৰ কিবা চুক্তি হ'ব পাৰে। কাৰণ তেখেতক আমি পদবীটো দিম বুলি কোৱা বা পদবীটো লোৱা কথা বা আমাৰ পৰা পদবীটো পাব বুলি কিয় আহিছিলে তেখেতে? নিশ্চয় তেখেতৰ নিজৰ জেগাত সুৰক্ষিত স্থান নথকাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিত সেই সুবিধাটো লোৱাৰ কাৰণে ৰাইজৰ উন্নয়নৰ স্বাৰ্থত নিজৰ কামখিনি যাতে আগুৱাই লৈ যাব পাৰে, তেনেকুৱা এটা স্বাৰ্থত তেখেতে যোগদান কৰিছিলে আৰু আমিও সন্মতি প্ৰকাশ কৰিছিলোঁ। আমি কথাখিনি কৈছিলোঁ যে যদি তেখেতে আমাৰ তাত যোগদান কৰে, তেতিয়াহ'লে আমাৰ বাকী 3জনৰ লগত সন্মতি সাপেক্ষে যদি তেখেতসকলে চেয়াৰমেনৰ পদবীটো দিয়ে, গতিকে আমি দি দিম। তাৰপিছত বহু বিষয়ে তেখেতৰ লগত আলোচনা হ'ল। তেখেতৰ যি শুভাকাংক্ষীসকল আছিলে, তেখেতসকলৰ শুভাকাংক্ষীসকলে আমাৰ ইয়াত আহিছে, আমাৰ লগত কথা পাতিছে আৰু সেই জিপিটো আমি একে জিপিৰ মানুহ। আমি এই কথাখিনি কৈছে যোৱাকালি যে একে জিপিৰ মানুহ আমি। হয়, একে জিপিৰ হোৱাৰ কাৰণে কিছু সুবিধা আদায় হৈছে আমাৰ, কিন্তু এই যে অসন্মতি, এই কথাবিলাক তেখেতে আওৰাই আছে। তো তাৰপিছত কি হ'ল, কালি যিটো ভিডিঅ' আপলোড কৰিলে তেখেতসকলে প্ৰেছ মিট কৰি, তাত গোটেইখিনি কথা তাৰপিছত আৰু বেছিকৈ কৈ দিলে। প্ৰথম দিনা কিবা ঘটনা পৰিঘটনাৰ পৰিপ্ৰেক্ষিতত কিবা কৈছিল বেলেগ কথা, কিন্তু কালি যিখন স্ক্ৰিপ্ট লিখি পঢ়িলে
সেইখনৰ কাৰণে আপোনালোকক মাতি আনি এইখিনি কথা ক'বৰ কাৰণে আজি কৈ দিম যে কি হৈছিলে আৰম্ভণিৰ পৰা। আৰম্ভণিৰ কিছু কথাত আমিও সন্মতি প্ৰকাশ কৰিছিলোঁ। তেখেতো আহিছিলে, তেখেতৰ শুভাকাংক্ষী তেখেতক আমাৰ দলত লৈ আহিছিলে, যোগদান কৰিলে। আৰু যোগদানটো আমি এনেকুৱা এটা পৰিস্থিতিত কৰিছিলোঁ যে কোনো যাতে হাই উৰুমি নহয় ভৱিষ্যতে, তাৰ কাৰণে আমি এটা চুক্তি কৰি লৈছিলোঁ যে আমি যেতিয়া গঠন কৰিব যাম কাৰ্যালয়ত, তাৰ আধা ঘণ্টা আমি আগতে এইটো আমি মিডিয়াত হওক, তেখেতৰ নিজৰ ছ'চিয়েল মিডিয়াৰ প্ৰফাইলত হওক, সকলো কথা সেই তেখেতে নিজে জনাব। আৰু তাৰপিছত আমি আদৰণি হিচাপে আমাৰ জিলা পেজৰ পৰা আমি তেখেতক আদৰণি জনাম দলত। এইটো আমাৰ কিন্তু যোগদানৰ কাৰ্যসূচীটো ইয়াৰ বহুদিন আগতে হৈ গৈছে। আৰু যোগদানৰ যিখিনি ফটো আপোনালোকে যিখিনি আমাৰ পৰা আপলোড পাইছে, ফটো ছ'চিয়েল মিডিয়াৰ যোগে ফটো পাইছে, তাত এখন ফটো চাব আপোনালোকে যে তাত তেখেতৰ জইনিঙৰ যিটো পৰিৱেশ বা জইনিং কৰোঁতে তেখেতে যি উৎসাহত জইনিং কৰিছে, তাত আপোনালোকে জুম কৰি চাব এবাৰ। তাত কিন্তু কান্দি কাটি জইন কৰা নাই বা কোনোবাই ঢকিয়াই জইন কৰি দিয়া নাই। তাত কিন্তু তাৰ যিটো শাৰীৰিক ভাষা, এই ভাষাটোত আপোনালোকে জানিব। আৰু আজিয়ে কৈ থওঁ যে এই বস্তুটো যোৱা 12 জুলাই তাৰিখে আমি যোগদানৰ কাৰ্যসূচীটো পাৰ কৰিছোঁ। কিন্তু আমি আমাৰ যিটো চুক্তিৰ মৰ্মে তেখেতৰ কথাত আমি তেখেতৰ আত্মসন্মানৰ কথা ভাবি আমি এই বস্তুটো আমি কোনো নিউজত বা কেনেধৰণে আমি আমাৰ ফালৰ পৰা দিয়াৰ ব্যৱস্থা কৰা নাই। আৰু এইকাৰণে কৰা নাই যাতে তেখেত এজন মহিলা মানুহ, আমি সন্মান কৰোঁ, জানো আমি তেখেতৰ এজন নিজেই গাৰ্জেন, গতিকে আমাৰো কথা থাকে, আমিও সেই অঞ্চলৰে মানুহ। তো বাকীখিনি ঠিকে, কথাখিনি ঠিকে ক'ল, কিন্তু বাকী এই যে জবৰদস্তি আজিও কৰা নাই, আমি এতিয়াও নকৰোঁ, কেতিয়াও নকৰোঁ আমি জবৰদস্তি। মহিলাৰ ওপৰত জবৰদস্তি কৰাৰ কথাই নাই। আৰু সেইদিনাখন আমাৰ এটা অধিকাৰ আছিল যে যোগদান যিহেতু কৰিছে তাই, যোগদান কৰাৰ লগে লগে আমাৰ এটা অধিকাৰ আছিল কি যে আমাৰ কাৰ্যকৰ্তা আমি ইচ্ছা কৰা হ'লে, আমি তাত কম মানুহ নাছিল কিন্তু বিজেপিৰ, আমাৰ সংখ্যা তাতে বহুত আছিল, ইচ্ছা কৰিলে সেই ল'ৰাসকলে নিজৰ কাৰ্যকৰ্তাক ধৰি ৰখাৰ কাৰণে চেষ্টা কৰিব পাৰিলেহেঁতেন। কিন্তু আমি মহিলাৰ কাৰণে কৰা নাছিলোঁ। তাত আপোনালোকে যিসকলে ভিডিঅ' বনাইছে সেই ভিডিঅ'ত চাব, মই এটা কথা মাত্ৰ কৈছিলোঁ, যেতিয়া জিলা সভাপতিয়ে আৰ্তনাদ কৰি আছিল তাত, তেতিয়া মই এটা কথা কৈছিলোঁ যে কেৱল মই কৈছোঁ যে একো চিন্তা কৰিব নালাগে, কোনো এটা ভয়ৰ কাৰণ নাথাকে। আৰু মোক পাৰ্মিশ্যন লৈয়ে তাৰপিছত কৈছিল যে মই নিজৰ দলৰ মানুহখিনিক এবাৰ মাত লগাই আহোঁ, আৰু মই পাৰ্মিশ্যন দিছিলোঁ, তেতিয়াহ'লে যোৱা একো কথা নাই। কিন্তু তাত যোৱাৰ পিছত যি উচ্চবাচ্য আৰম্ভ কৰিলে, যেনেকৈ ধৰণৰ হ'ল, সেইটোতো পিছত ঘটনা, আৰু সেইটো ঘটনা আজি চলি আছে। এতিয়া কথা হ'ল কি যে যিখিনি তেখেতে দলত যোগদান কৰা প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি টেলিফোনিক বাৰ্তাৰ কথা কৈছে, কিছুমান বস্তু লুকাব নোৱাৰি। যেনে আমি মোবাইল, এইটো ডিভাইচ যিটো মোবাইল, এইটোৰ কিন্তু যিবিলাক কথোপকথন, আজি যদি এমাহৰ ৰেকৰ্ড যদি আমি ওলাওঁ তেখেতসকলৰ ডিপাৰ্টমেণ্টৰ পৰা, সেই ৰেকৰ্ডত কিন্তু চবখিনি পোৱা যাব। ইয়াত লুকাব লগা কোনো কথা নাই। মেছেজ হওক, বাৰ্তালাপ হওক, বা কোনে কিমানবাৰ টেলিফোন কৰিছে কাক, এই গোটেইখিনি ওলাই যাব। ইমানটো মিছা মাতি কৰিব নোৱাৰে। গতিকে ডিভাইচৰ বস্তুখিনিতো থাকি যাব। তথ্য সহকাৰে কথাখিনি ক'লে আমি ভাল পালোঁ হয়। গৈছে ঘৰৰ ছোৱালী ঘৰত গুচি গৈছে, আমাৰ ভুলতে কিবা কাৰণ আহিছিল বুলি আমিও সেইটো ধৰি লৈছিলোঁ যে গৈছে কৰক, তেখেতে যদি তাত গৈ কিন্তু ভাল সন্মান পায়, নিজৰ স্থান যাতে সুৰক্ষিত হয়, সেইটোৰ কাৰণে আমি শুভেচ্ছা জনাওঁ। কিন্তু কিয় আহিছিলে 17 তাৰিখলৈকে যেতিয়া এই বস্তুখিনি তেখেতে পোৱা নাছিল, তাৰ কাৰণেতো আহিছিল। আৰু আহি আমি আকলি ল'মে, আমাৰ বিজেপিৰ দুৱাৰ সদায় খোলা, আমি কাকো আমি বাধা নিদিওঁ যে দলত যোগদান কৰিব। এতিয়া সৰ্বাধিক দলত যদি আমাৰ যোগদান কাৰ্যসূচী চলে, আমাৰ বিজেপিতে চলে। কিয় চলে? যে অহা 26ত নিৰ্বাচনত, বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সকলো কাম সেইবুলি হয়, ক্ষেত্ৰখন সেইকাৰণে প্ৰসাৰ কৰাৰ চিন্তা থাকে। এতিয়া হ'ল দ্বিতীয়তে সি কৈছে যে গাড়ীত যেতিয়া যাতায়াতৰ কথাটো আহিল, সেই যাতায়াতত কিন্তু সম্পূৰ্ণ সন্মতিত যাতায়াত হৈছিল। তেখেতে উল্লেখ কৰিছে ইতিমধ্যে যে মোৰ গাড়ীত নাহে কাৰণে গাড়ীখন চেঞ্জ কৰি দিব লাগে, সেইটো ব্যৱস্থা কৰা হ'ল। কিন্তু তাৰ আগতে কি কথা হৈছিল? তাৰ আগতে কথা হৈছিল যে যিহেতু মই বাকী 3জনৰ লগত কোনো কথা হোৱা নাই, গতিকে সেই 3জনৰ লগত অফিচত গৈ কথা পাতিম, একেলগে এটা আমি কিবা মীমাংসা এটা কৰি ল'ম, চিনাকিও হ'ল, আৰু গোটেইকেইজনৰ মাজত এটা কথা আমি পাতিল যাতে আমি ভালদৰে মানিকপুৰ আঞ্চলিক পঞ্চায়তখন চলাব পাৰোঁ, এই কথা কৈছিল। আৰু সেই মৰ্মে তেখেতে ইয়াত আহিছে, ইয়াত আহি চাৰিওজনৰ লগত বহি চাৰিওজনে তেখেতসকলে নিজৰ মতে সেই বস্তুবিলাক বনাইছে, কি কৰিব লাগিব কি কৰিব নালাগে সেইখিনি তেখেতসকলে চুটলবিখন বনাই লৈছে। তাৰপিছত ইয়াত আমাৰ মানুহৰ যিখিনি আদৰণি, সেই আদৰণিখিনিও তেখেত গ্ৰহণ কৰিছে। বাহিৰৰো ফটো আছে, তেখেতে কেনেধৰণে ফটো উঠিছে
কিন্তু তাত গৈ যিটো হল গৈছো মই বেয়া নাই যদি কিবা সুৰক্ষিত স্থানত যাব পৰাৰ কাৰণে গৈছা তাত মোৰ ক'বলগীয়া নাই কিন্তু গোটেইখিনি দোষ নিজক সুৰক্ষিত কৰি দক্ষিণী বিজেপিৰ গাত জাপি দিয়া বা জাপি কাকাক দিলে তেখেতৰ শুভাকাংক্ষীসকলক দিলে আলহীসকলক দিলে আমি কোনো ডাঙৰ লিডাৰ আনি ইয়াতে তেখেতক জইন কৰা নাই জিলা সভাপতি আহিছিলে আৰু বেলেগ বেলেগ কোনো দলীয় নেতাক আনি তেখেতৰ লগত পৰিচয় কৰি দিয়া নাই তেখেতে চিনিও নাপায় তেনে ক্ষেত্ৰত তেখেতে কালি যিখিনি কথা কৈছে এইখিনি আমাৰ হজম নহয় কাৰণ আমি যদি এনেকৈ চুপচাপ থাকোঁ ৰাইজে যদি সত্য নাজানে তেতিয়াহ'লেতো তেখেতেতো জয়ী হৈ থাকিব কথাত আৰু তেখেতক যিটো আইনী ব্যৱস্থাৰ কথা হৈছে যে আপোনালোকে কোনোবাই এনেকুৱা প্ৰশ্ন কৰিছিলে যে আইনী ব্যৱস্থা কিবা ল'ব নেকি তেখেতে তো আইনী ব্যৱস্থা ল'ব পাৰে তেখেতে যদি ল'ব ইচ্ছা কৰে ল'ব পাৰে কিন্তু আমি আইন আদালতৰ ইমান সোনকালে যাবৰ ইচ্ছা নকৰোঁ কেতিয়াও এই কথাখিনি প্ৰমাণ কৰাৰ কাৰণে এটা সুবিধা আছে আমাৰ আমি যিহেতু আমাৰ উপাসনাস্থলীত আমি ধুনীয়াকৈ শপত খাওঁ কেতিয়াবা কিবা অসুবিধা হ'লে ৰাইজে শপত খুৱায় তেনেধৰণৰ সুবিধা আছে তেনেকুৱা কৰাৰ তো তেখেতে যদি ভাবে যে নহয় এই সঁচা মিছাৰ কাৰণে প্ৰুভ কৰাৰ কাৰণে চব বলক আমি ৰাতিপুৱা গা পা ধুই ধূপ চাকি জ্বলাই আমাৰ ওচৰত যি উপাসনাস্থলী আছে তাত গৈ আমি শপত লওঁ ৰাইজৰ আগত কোন সঁচা কোন মিছা যিবিলাক কথা মই কৈ আছোঁ যদি মই কৈছোঁ মিছা হয় তেতিয়াহ'লে আমি শপত খাওঁ তাত গৈ তেনেকুৱা তেখেতে ব্যৱস্থা কৰক আইন আদালত যদি যাব নাপায় যে মোক চিম্পিঠি এটা দেখুওৱা হৈছে যে ওচৰৰ মানুহ ওচৰৰ আমি সদায় দেখা দেখি হৈ থাকিব লাগিব গতিকে কেছ কাছাৰীত যোৱাত কথা নাহে এইবিলাক অনুকম্পা আহিছে অনুকম্পা কৰিব লাগে মই কৰি আছোঁ মই কিন্তু ওলোটা আমাক অনুকম্পা দেখাইছে আমাক কি অনুকম্পা দেখাব লাগে আহিছ সন্মানে আমি যোগদান কৰাইছিলোঁ নাথাকিলি গুচি গৈছা আমাৰ ক'ব লগা নাই এতিয়া আমি তেখেতক লৈ অংক এটা কৰা নাই আৰু অংক নহয় আৰু সেইটো অংক গৈছে তেখেতে যদি ভাবেও আৰু ভৱিষ্যতে যোৱাকালি ৰিপৰ্টটোৱে তেখেতক একেবাৰে আমাৰ পৰা বিচ্ছিন্ন কৰি দিলে এতিয়া আমি আশা কৰোঁ তেখেতে যদি যোগদান কৰিছিলে পদত্যাগ পত্ৰ দিছিলে তেতিয়াহ'লে বিজেপিতো এটা পদত্যাগ পত্ৰ দিয়ক সেইটোৱে হ'ব লাগিছিলে যে মই গৈছিলোঁ ঠিকে পদত্যাগ পত্ৰখনো মিছা নহয় জৰ জবৰদস্তি কোনোবাই লিখিব পাৰে নেকি মহিলা মানুহ কোনোবাই জবৰদস্তি কৰি লিখাব পাৰিবনে এইটো আৰু এই পত্ৰখন লিখাওঁতে এই পত্ৰখন যদি জবৰদস্তি লিখিলে তাত হাত কপি গ'লে হয় তেখেতৰ কিন্তু হাতটো কপা নাই ইয়াতটো সুন্দৰ আখৰে লিখিছে ইয়াতটো সুন্দৰকৈ লিখিছে যদি ইয়াত আমি প্ৰেছাৰাইজ কৰি লিখালোহেঁতেন আখৰ কি হ'লে জানেনে আমি কোৱা হৈছে যে আমাক কোৱা হৈছে যে আমাৰ কাৰণে তেখেতে ছ'চিয়েল মিডিয়াত আপলোড কৰিলে তেনেকৈ হয় জানো ছ'চিয়েল মিডিয়াত মোবাইল যদি আমি কালি ৰাখিলোঁ তেতিয়া আগতে ৰাখিব পালে এনেকুৱা যদি তেখেতৰ সম্ভেদ পালোঁ হয় যে এই শেষ পৰ্যায়ত তেখেতে এই ওলোটা আখৰ মাৰিব তেতিয়াহ'লেতো মোবাইলটো মই ৰাখিব পালোঁ এতিয়া আগতেই মোবাইলটো ৰখা নাই মোবাইল কেতিয়া ৰখা হৈছে যেতিয়া কাৰ্যালয়ত সোমাব তেতিয়া তাত মোবাইল নিয়া বন্ধ তো কাৰোবাৰ হাতত থৈ যাব লাগিব কাক থ'ব আমাৰ মানুহকে একবাৰ হাতত থ'ব লাগিব কাৰ্যকৰ্তাৰ হাততে থৈ যাব লাগিব তাৰপিছত যেতিয়া মোবাইলটো বিচাৰিছে দিয়া নাই নেকি যেতিয়া অলপ তৰ্ক বিতৰ্ক হ'ব তাততো কাউণ্টাৰ দিবই দুই এটা কাউণ্টাৰ দিবই কিন্তু আমিতো এনেকুৱা পৰিৱেশ বনোৱা নাই যেনেকুৱা পৰিৱেশ জিলা সভাপতিয়ে কৰিলে তো তাৰ ক্ষেত্ৰত তেখেতৰো কুৱেশ্যন হ'ব লাগে আৰু যদি এই ব্যৱস্থাটো কৰে যে নাই আমি মন্দিৰত গৈ ধূপ চাকি জ্বলাই আমি শপত লওঁ কোন মিছা কোন সঁচা যদি আদালত আইনত যাব টান পায় যে মই সেইকাৰণে প্ৰত্যাহ্বান জনাব খোজোঁ যিখিনি ঘটনা হৈ গৈছিল সেই ঘটনাখিনিৰ পিছত যিমান অসন্মতি দেখাল তেখেতৰ এই কথাখিনি আমি এতিয়াও কওঁ যে আমি তেনেকুৱা ৰাজনীতি আমি নকৰোঁ আমি প্ৰমূল্যবোধৰ ৰাজনীতি কৰা মানুহ আৰু এই অঞ্চলৰ ভাস্কৰ ৰায় সকলোৱে চিনি পায় যিসকলেও চিনি নাপায় মোৰ প্ৰফাইল চাব মোক এক্সপেৰিমেণ্ট কৰি চাব যে ভাস্কৰ ৰায় মানিকপুৰত কি বিজেপি কৰে গতিকে এই কথাখিনি তেখেতক আমি জনাব খোজোঁ যে যি কৈছে ইমান দিনে তেখেতে এইবিলাক উঠাই ল'ব লাগে আৰু ভৱিষ্যতে যাতে নিজক ৰক্ষা কৰাৰ স্বাৰ্থত আনৰ বলিৰ বাথা নবনায় যোগদান কৰা এটা সাধাৰণ কথা নহয় আৰু তাত এটা নিৰ্বাচিত প্ৰতিনিধি অংক থাকিব পাৰে অংকটো হৈছেই কাৰণ চবেই জানে যে পদবী বা ৰাইজৰ স্বাৰ্থত কাম কৰিব সুবিধা হোৱাৰ স্বাৰ্থতে তেখেতে আহিছিলে তাত বেলেগ একো অংক নাই কিন্তু এই যিবিলাক অপযোগ জাপি দিয়া এটা ব্যৱস্থা হ'ব আছে এই বস্তুখিনি যাতে তেখেতে বন্ধ কৰে আৰু আমি যিবিলাক প্ৰত্যাহ্বান জনাইছোঁ সেইবিলাক যাতে তেখেতে বন্ধ নকৰি আমাৰ লগত প্ৰত্যাহ্বান হিচাপে স্বীকাৰ কৰে কাৰণ কালি যেতিয়া সেইবিলাক দিছে এণ্টাৰ আমাক লৈ দিয়াৰ পিছত ৰাজনৈতিকভাৱে আমি প্ৰতিপক্ষ হোৱাৰ পিছত আমাৰ লগত খেলিব পাৰে সেই গেমটো কিন্তু আলহী অতিথি এইসকলে যিসকল তেখেতৰ শুভাকাংক্ষী আছিল সেই শুভাকাংক্ষীসকলে যেতিয়া আমাক জৈনিকত সহায় কৰিছিলে আমি কোৱা নাছিলোঁ যে আপুনি এইজনক আনক সেইজনক আনক তেখেতৰ কোন আহিছিলে কোনোবা মামা আহিছিলে কোনোবা ভাগিন আহিছিলে তাত কিন্তু এনেকুৱা দুৰ্বল মানুহ অহা নাছিলে
আৰু এই ফটোটোত এইকাৰণে এজন মানুহ নাই, মানুহ এজন থাকিলে হয় তেখেতে চৰকাৰী চাকৰিয়াল কাৰণে এই যোগদান কাৰ্যসূচীত তেখেতৰ ফটো কিন্তু আমি নল'লোঁ। আৰু সেই ফটোটো আমি উঠাইছিলোঁ কেৱল তেখেতৰ মোবাইল আৰু আমাৰ জিলা সভাপতিৰ মোবাইলেদি, যাতে আমাৰ তৃতীয়জন ব্যক্তিয়ে সেই মোবাইলৰ ফটো নি আগতে আপলোড কৰি গণ্ডগোলটো কৰিব নোৱাৰে। আৰু এইবিলাক পলিচি থাকিবই, কাৰণ ৰাজনৈতিক দলৰ পলিচি থাকিবই আৰু পলিচি কৰিবই। কিন্তু পলিচি কৰিব যাওঁতে নিজেই এটা নতুন পলিচি কৰিলে, এই পলিচিৰ গোটেই দক বেলেগক জাপি দিলে এই কথাটো হ'ব নোৱাৰে। আমাক অনুকম্পা নালাগে। ৰীতামণি পাঠকে মানে এটা অভিযোগ কৰা মতে যে তেখেতে আচলতে বিজেপিৰ কাৰ্যালয়ত যোগদান কৰাৰ পৰিৱৰ্তে তেওঁৰ বাইদেউৰ ঘৰত লৈ কিনে জবৰদস্তি যোগদান কৰা হৈছে, এই কথাটো কিমান দূৰ সত্য? জবৰদস্তি কোনো কৰিব নোৱাৰে আপোনাৰ আচ্ছা আচ্ছা, মই এটা কথা কওঁ, বাইদেউৰ ঘৰত কৰিছে, ক'ৰবাত কৰে, যোগদান কাৰ্যসূচী য'তে ত'তে হ'ব পাৰে। উপস্থিতিৰ কথা মেইন, আপোনাক কোনে যোগদান কৰিলে, আপোনাৰ ৰেঞ্জটোৰ মতে আপুনি যোগদান পালে নে নাই, আপোনাৰ যিটো প্ৰতিনিধিৰ এটা সন্মান, সেই সন্মানটো আপুনি যোগদান কাৰ্যসূচীত পালে নে নাই, এইটোৱে কথা। ক'ত যোগদান হৈছে, কেনেকৈ যোগদান হৈছে, আপুনি সেইটো স্থান নিজে নিৰ্ধাৰণ কৰে। এতিয়া নিৰ্ধাৰণ কৰাৰ পিছত যিখিনি অপযোগ জাপি দিছে, এতিয়াতো প্ৰতিটো কথাই অপযোগ দিছে। মোক ৰাতিপুৱা 5টা বজাত ফোন কৰিছে 18 তাৰিখে, কি বুলি ফোন কৰিছে, এইবিলাকতো মই কৈছোঁ ন যে ডিভাইচত বস্তুটো নাহে নাই, আপুনি বেলেগ কৈ থাকক কিন্তু ডিভাইচেতো আপোনাক সঁচা কথা ক'ব। এতিয়া ওলাওক 18 তাৰিখৰ ৰাতিপুৱা 5:03 বজাত মোক ফোন কৰাৰ উদ্দেশ্যটো কি, মোক কি কিবা তাতে গণ্ডগোল হোৱাৰ কাৰণে ফোন কৰিছিল নেকি, যে মোক নাযাওঁ বুলি ফোন কৰিছিল নে, বা মোৰ গাড়ীত আহোঁতে মোৰ গাড়ীতে আহিলে তই এইটো কি জবৰদস্তি আনিছিলোঁ নেকি, কিন্তু সেই বস্তুটোকে জবৰদস্তি কৰা হ'ল। কথাটো এতিয়া কাৰ শ্ৰুতলিপিত কৈছে, ভৱিষ্যতে তেখেতৰ স্থান সুৰক্ষিত হ'লেতো মই শুভেচ্ছা দিম, কিন্তু যদি যে স্থান সুৰক্ষিত হ'ব সেইটো তেখেতে ভাবিছেনে, যিসকলে এতিয়া তাক এই বিভাগত আগবঢ়াই দি আগুৱাই লৈ গ'ল, আৰু যদি তেখেতে পদবীটো পায় মই 100বাৰ শুভেচ্ছা দিম, কাৰণ সেই পদবীত ৰাইজৰ কাম কৰাৰ স্বাৰ্থতে তেখেতে আগবাঢ়িছিল। যিহেতু ফটো এভিডেন্সতকৈ ভিডিঅ' এভিডেন্স বেছি অথেণ্টিক হয়, আপোনালোকৰ এই যোগদান কাৰ্যসূচীত কিবা ভিডিঅ' এভিডেন্স আছিল নেকি? আমি ভিডিঅ' এইটো কৰা নাছিলোঁ, আৰু এইকাৰণে কৰা নাছিলোঁ কাৰণ 100% এই কথাটোত সন্মতি আছিলে গোটেইখিনি কথা। এতিয়া যদি তেখেতৰ যিসকল শুভাকাংক্ষীয়ে তেখেতৰ লগত আছিলে, আমাৰ বিজেপি দলৰখিনি বাদ দি বা আমি ওচৰ চুবুৰীয়াখিনি বাদ দি, যিহেতু ময়ো বিজেপিৰ, গতিকে মই ওচৰ চুবুৰীয়াটোৰ কথা বাদ দিয়ক, তেখেতৰ যিটো সম্পৰ্কীয় মানুহ আছিল তেখেতসকলৰ সেইসকলক আগত লৈ এই প্ৰেছ মিট দিয়ক যে তেখেতসকলে এই কথাটো স্বীকাৰ কৰে নে নকৰে। গতিকে স্থিতি কি হ'ব? আমাৰ স্থিতি আমাৰ সেই তেখেতসকলে এটা স্থিতি কোনো স্থিতি নাই, তেখেতে ওলাই গৈছে। মই এটাই অনুৰোধ কৰিম, পদত্যাগ কৰি যোগদান কৰিছিলি, যদি পদত্যাগ কৰি যোগদান কৰিছিলি সঁচাকৈ, তেতিয়াহ'লে ইয়াত পদত্যাগ কৰি আপুনি ওলাই যাওক, সেইটোৱে মোৰ অনুৰোধ।